অতিশয় দুঃখিত। আমাক বহুত বঞ্চনা কৰিছে চৰকাৰে, বহু লাঞ্ছনা কৰিছে, কাৰণ যি হাৰত আমি কাম কৰি আছো সেই মতে আমি পইচা নাপাওঁ। অল আসাম PHC অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদ আৰু আমাৰ সহযোগী ভাতৃ সন্থা সদৌ অসম অবৈতনিক কৰ্মচাৰী সন্থা আমি আজি 10-15টা বছৰৰ পৰা পাব্লিক হেল্থৰ যিবিলাক WSS আছে, ৱাটাৰ ছাপ্লাই স্কিম আছে, অৰ্থাৎ পানী যোগান আঁচনিবিলাকত কাম কৰি আহিছোঁ বিনা বেতনে, চৰকাৰী বেতনবিহীনভাৱে। আমি আমাৰ চৰকাৰী চাকৰিৰ স্বাৰ্থত বা চৰকাৰী চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত আমি চৰকাৰৰ পৰা বিভাগৰ ওচৰত বাৰম্বাৰ নহয় বছৰ এটা দশক পাৰ কৰিলোঁ আবেদন নিবেদন জনাই আহিছোঁ যে আমাক কমচে কম বিভাগীয়ভাৱে নিযুক্তি দিয়ক। যোৱা 10 ডিচেম্বৰ 21 ইংৰাজীত ৰাজ্যৰ কেবিনেট এটা সিদ্ধান্ত লৈছিল যে আমাৰ দাবীবিলাকৰ পৰিপ্ৰেক্ষিতত আমি, কাৰণ যোৱা বছৰ এটা আন্দোলন কৰিছিলোঁ, পাণবজাৰ পানী টেংকি পূৰা বন্ধ হৈ গৈছিল, তেতিয়া চৰকাৰে অলপ সলঠেকত পৰি এটা সিদ্ধান্ত লৈছিল কেবিনেটত যে এই এক্সিষ্টিং ৱৰ্কাৰখিনিক যে কিবা এটা দিয়া যাওক। তেওঁলোকে সিদ্ধান্ত লৈছিল যে এই কৰ্মচাৰীখিনিক কেবিনেট পাছ কৰিলে দৰমহা দিয়াৰ ক্ষেত্ৰত আৰু নিযুক্তি দিব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সদম্বে ঘোষণা কৰিছিল। দৰমহা 6,500 টকা দিছিল। আমি তথাপি সন্তুষ্ট এটা লাভ কৰিছিলোঁ যে পৰৱৰ্তী কিবা এটা বাঢ়িব বুলি। এতিয়া এই দৰমহা দিলে আকৌ আমাৰ মন্ত্ৰী ৰঞ্জিত ডাঙৰীয়াৰ পৰিৱৰ্তন হ'ল, আহিল মল্ল ডাঙৰীয়া অহাৰ পিছত তেখেতৰো ফেচবুক গ্ৰুপত দেখা পাইছোঁ বিভাগীয়ভাৱে নিযুক্তি দিয়াৰ কথা তেওঁ উল্লেখ কৰিছে। এতিয়া শেষ মুহূৰ্তত আমি দেখা পাওঁ কি আমাক ইউজাৰ কমিটি, গাঁৱৰ যিবিলাক কমিটি থাকে সেইবিলাক কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীৰ চাইন কৰে আমাক এখন কাগজ দিবলৈ বিচাৰিছে। আমি তাৰ গুৰ বিৰোধিতা কৰিছোঁ। আমি এই বিষয়ে অলপ আগতীয়াকৈ ইংগিত পাই আমি বিভাগীয় যিজন মুখ্য অভিযন্তা আছে তেখেতলোকক আমি এখন স্মাৰকপত্ৰ দিওঁ, PNRD কমিশ্যনাৰক এখন দিওঁ আৰু জল জীৱন মিছন ডাইৰেক্টৰক দিওঁ যে আমি কমিটিৰ দ্বাৰা ইউজাৰ কমিটিৰ এংগেজমেণ্ট পত্ৰখন নলওঁ। মানে নিযুক্তি পত্ৰ নহয়, এখন এটা এংগেজমেণ্ট ভেকুব নহয়। যি নিযুক্তি আমি অলৰেডি কমিটিৰ পৰা 10-15 বছৰ আগত আমি পাই গৈছোঁ আৰু সেইবিলাকৰ ৰিপৰ্টিং আমাৰ অফিচত আছে। অফিচত ফাইল পত্ৰ আছে নাই এইটো আমি চাব নাজানো, কিন্তু আমাক অলৰেডি কমিটিয়ে এংগেজ কৰিছে বুলিয়ে আমাৰ ডিপাৰ্টমেণ্টৰ লিষ্টত আমাৰ নাম আছে। আমাৰ 8,904জন কৰ্মচাৰী, সেই 8,904জন কৰ্মচাৰীৰ হকে আমি ফাইট কৰি আহিছোঁ। এতিয়া শেষ মুহূৰ্তত আমি যিটো দেখা পাইছোঁ খুবেই দুৰ্ভাগ্যজনক স্থিতি আমাৰ। গতিকে আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ যে চৰকাৰক আমি এই মাহটো সময় দিছোঁ আৰু এসপ্তাহ সময় দিছোঁ, চৰকাৰে তেওঁলোকৰ সিদ্ধান্তবোৰ পুনৰ বিবেচনা কৰক আৰু আমাক বিভাগীয়ভাৱে নিযুক্তি দিয়ক। যদি অংগনবাদী হিচাপে নিযুক্তি পালোঁ, যি সময়ত মানে ICDSৰ জন্ম হৈছে তাৰ আগতে এগৰাকী মহান ব্যক্তিয়ে সপোন দেখিছিল। তেওঁ হ'লে প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী, যে ভাৰতবৰ্ষৰ গ্ৰাম্যাঞ্চলৰ পৰা পুষ্টিহীনতা ৰক্তহীনতা দূৰীকৰণ কৰিব লাগে আৰু তাৰ বাবে এখন আঁচনিৰ জন্ম হ'ব লাগে। তেওঁৰ মৃত্যু হোৱাৰ পিছত তেওঁৰ পুতেকে তাৰমানে তেওঁৰ সপোন বাস্তৱত ৰূপায়িত কৰি পেলাই ICDSৰ জন্ম দিলে। যি সময়ত ICDSৰ জন্ম হৈছিল সেই সময়ত মানে গ্ৰাম্যাঞ্চলৰ ল'ৰা ছোৱালীবিলাকে সাহসেৰে নামটো ক'ব নোৱাৰে। মানুহে যদি নাম সোধে বুঢ়া আঙুলিৰে মাটি খুচৰি পেলাই কোনোমতে থকাথুকি মাতেৰে নাম কৈছিল। পুষ্টিহীনতাত ৰক্তহীনতাত বহুতো মাতৃৰ অৱক্ষয় হৈছিল, পুষ্টিহীনতাত বহুত শিশুৰ মৃত্যু হৈছিল। যেতিয়া ICDS আহি গ'ল, অংগনবাদী কৰ্মী আৰু সহায়িকাৰ নিযুক্তি দিলে, তাৰ পিছত ক্ৰমান্বয়ে পুষ্টিহীনতা ৰক্তহীনতা আঁতৰি গ'ল আৰু এতিয়া সুকলমে এগৰাকী শিশুৱে 3 to 6 year চিলড্ৰেন মানে সাহসেৰে নমস্কাৰ দি পেলাই নিজৰ পৰিচয়টো ক'ব পাৰে আৰু পুষ্টিহীনতাৰ পৰা বহুতো ৰক্ষা কৰিছে। প্ৰচেষ্টাটো অংগনবাদী কৰ্মী আৰু সহায়িকাই কৰিছে। বহুদূৰ প্ৰগ্ৰেছ হ'ল এতিয়া ICDSৰ জৰিয়তে দেশৰ, কিন্তু অতিশয় দুঃখিত। আমাক বহুত বঞ্চনা কৰিছে চৰকাৰে, বহু লাঞ্ছনা কৰিছে, কাৰণ যি হাৰত আমি কাম কৰি আছো সেই মতে আমি পইচা নাপাওঁ। অংগনবাদী কৰ্মী এগৰাকীয়ে মাত্ৰ 6,500 টকা, সহায়িকা এগৰাকীয়ে 3,250 টকা পায়। এই টকাখিনিৰে ঘৰ চলাব পাৰি জানো? কেতিয়াও নোৱাৰি। অসহায় অৱস্থাত মানে অংগনবাদী কৰ্মী আৰু সহায়িকাই হাহাকাৰ জীৱন যাপন কৰি আছে মূল্য বৃদ্ধিৰ বজাৰত। সেয়েহে চৰকাৰক অনুৰোধ জনাইছোঁ, আপোনালোকে আমাক যেনেকৈ ন আঁচনি, বহু আঁচনি, এই গছপুতা আঁচনিৰ পৰা আদি কৰি বহু আঁচনিত আমাক NRC BLতো এটা সময়ত খটুৱাল, এতিয়া অৱশ্যে এইটো কমিল। বহু আঁচনিত যি আঁচনিহে খালি অংগনবাদী কৰ্মী সহায়িকা, আনকি মন্ত্ৰী MLA যদি কোনোবা গ্ৰাম্যাঞ্চলত মিটিং কৰিব যায় খালী চকী পূৰণ কৰাৰ কাৰণে অংগনবাদী কৰ্মী আৰু সহায়িকাকে লাগে। ইমান স্বাৰ্থ ত্যাগ কৰাৰ পিছত কৰ্মী আৰু সহায়িকাৰ কাৰণে চৰকাৰে ভবা নাই। সেইকাৰণে মই আজি এই মঞ্চৰ পৰাই আপোনালোকৰ জৰিয়তে বিনম্ৰভাৱে CM ছাৰক অনুৰোধ জনাইছোঁ যাতে তেওঁ ভাবি থকা কথাটো, তেওঁ হেনো ভাবি আছে। তাৰমানে অৰুণোদয়ৰ কথাৰ কাৰণে সাংবাদিকে সুধিছে যে অংগনবাদী আৰু আশাবিলাকক অৰুণোদয় দিব না নিদিব। নাই, অংগনবাদী আশা আৰু বিলাকক মধ্যাহ্ন ভোজন কৰ্মীবিলাকক দিব নালাগে, কাৰণ এওঁলোকৰ কথা মই ভাবি আছোঁ। সেয়েহে মই আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ, আপুনি ভাবি থকা কথাটো
টাইমটো অলপমান শ্বৰ্ট কৰক, সোনকালে ভাবক আৰু অংগনবাদীখিনি যাতে অলপ সহায়ৰ সুবিধা পায়। কাৰণ কাম কৰিলেতো নহ'ব, তেওঁলোকতো যন্ত্ৰ বুলি ভাবিলে নহ'ব, তেওঁলোকৰ মানুহ, অংগনবাদী কৰ্মী সহায়িকাও মানুহ। আৰু যিটো মূল্য বৃদ্ধিৰ বজাৰ, এই বজাৰ কৰিব যাওঁতে জলকে পানী খাব লগা হৈছে। গতিকে সেই দুৰৱস্থাটো নিৰাময় কৰাৰ কাৰণে CM মহোদয়ক মই অনুৰোধ জনাইছো যাতে অতি সোনকালে, অৱশ্যে নৱেম্বৰ মাহত তেওঁ দিম বুলি কিবা এটা দিম বুলি কৈছে, অতি সোনকালে দি কিনে ICDS যাতে জীৱন্ত হৈ থাকে আৰু তৃণমূল পৰ্যায়ত কাম কৰা অংগনবাদী কৰ্মী সহায়িকাসকল যাতে সতেজ হৈ থাকে তাৰ বাবে মই আহ্বান জনাইছো। ধন্যবাদ। Long live